সৰ্থেবাৰীত ৰঘুনাথ চৌধুৰীক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ পৰীক্ষিত বৈশ্যক ৰঘুনাথ চৌধুৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান দুখনকৈ গ্ৰন্থ উন্মোচন অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ নৱেম্বৰ মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱ ৰঘুনাথ চৌধুৰী স্মৃতি দিৱস বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচন সোমবাৰে সন্ধিয়া বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাথলীত অনুষ্ঠিত হৈছে গোষ্ঠীটোৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিকৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে মন্ত্ৰী প্ৰচলন কৰে বিশিষ্ট গল্পকাৰ অজিত ৰাজবংশীয়ে ৰঘুনাথ চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে বিশিষ্ট লেখিকা পাৰ্বতী পাটোৱাৰীয়ে সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সৰ্থেবাৰীস্থিত বনচিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসূদন ডেকাই আদৰণি ভাষণ প্ৰদান কৰে বিৰিণা গোষ্ঠী অসমৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে গোষ্ঠীটোৰ শৰৎ সংখ্যক ক্ষুদ্ৰ কাব্য আলোচনী বিথিকা উন্মোচন কৰে সৰ্থেবাৰী ৰাজচক্ৰ বিষয়া দীপাংকৰ বৰ্মনে বিশিষ্ট কবি লেখিকা ললিতা দাসৰ ককা আইতা আৰু সোণালী শৈশৱ কাব্য গ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থখন সম্পৰ্কত আৰু ৰঘুনাথ চৌধুৰীৰ জীৱন কৃতি আৰু সৃষ্টিৰাজিৰ বিষয়ে ভাষণ প্ৰদান কৰে বিশিষ্ট কবি সাহিত্যিক ডক্টৰ বিনয় কুমাৰ মজুমদাৰে উক্ত অনুষ্ঠানতে ৰঘুনাথ চৌধুৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিৰিণা গোষ্ঠী অসমে প্ৰতি বছৰে প্ৰদান কৰি অহা ৰঘুনাথ চৌধুৰী সোঁৱৰণী বিশেষ বঁটা এইবেলি প্ৰদান কৰা হয় বৰক্ষেত্ৰীৰ প্ৰগতিশীল লেখক সাহিত্যিক তথা চিন্তাশীল ব্যক্তি পৰীক্ষিত বৈশ্যক বঁটা গ্ৰহণ কৰি পৰীক্ষিত বৈশ্য আপ্লুত হোৱাৰ লগতে বিৰিণা গোষ্ঠী অসমৰ এই পদক্ষেপৰ শলাগ লয় নলবাৰী জিলা অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাসে গোষ্ঠীটোৰ হৈ এই বঁটা প্ৰদান কৰে সন্মানীয় অতিথি হিচাপে সাংবাদিক পেঞ্চনাৰ তথা বিশিষ্ট সাহিত্যিক মৃণাল মল্ল পাটোৱাৰী ভাৰতীয় অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰনাথ ভূঞা সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ্জামান উপস্থিত থাকি ৰঘুনাথ চৌধুৰীৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিৰ সম্পৰ্কে বিশদ আলোচনা আগবঢ়ায় বিৰিণা দুই কুৰি সদস্যৰ কথা কবিতা গীতেৰে অনুষ্ঠানটো জীপাল হৈ পৰে অসম সংগীত পৰিৱেশন কৰাৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ভাল লাগিছে ৰঘুনাথ চৌধুৰী এগৰাকী প্ৰতিষ্ঠিত কবি সাহিত্যিক তেওঁ সমাজদ্ৰষ্টা এনেকুৱা এগৰাকী কবিৰ নামত আমাৰ নিচিনা এজন সাধাৰণ সাহিত্যকৰ্মীক এই যি ৰঘুনাথ চৌধুৰী সোঁৱৰণী বিশেষ সাহিত্য বঁটা যে দিলে তাৰ কাৰণে মই খুবেই আনন্দিত খুবেই ভাল লাগিছে আৰু বিৰিণা গোষ্ঠী অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া নতুন প্ৰজন্মৰ কাৰণে তেওঁৰ যিখন ৰচনা বুলি সেইখনেই নাই 1983 চনত চাগে অসম সাহিত্য সভাই সেইখন প্ৰকাশ কৰিছিল তাৰ পিছৰ পৰা সেইখন নাই বা আজি মানে চৰকাৰৰ ফালৰ পৰাও ৰঘুনাথ চৌধুৰী সম্পৰ্কত কিবা এটা অনুষ্ঠান কৰাৰ কাৰণে কোনো ধৰণৰ দেখা নাই আনকি আজি বাতৰি কাকততো মই যিকেইখন চাইছোঁ বাতৰি কাকত কেইখনতো কিন্তু ৰঘুনাথ চৌধুৰীক মূল্যাংকন সম্পৰ্কে কোনো ধৰণৰ লেখা মেলা মই দেখা নাই গতিকে ৰজা ঘৰে হওক বা প্ৰজা ঘৰেই হওক ৰঘুনাথ চৌধুৰীক কিছু উপেক্ষিত কৰা যেন মোৰ অনুভৱ অনুষ্ঠান আছে অসম প্ৰকাশন পৰিষদ সেই প্ৰকাশন পৰিষদৰ দ্বাৰা সেইখন যদি মানে প্ৰকাশ কৰে বা তেখেতৰ নামত যদি কিবা বঁটা বা তেনেকুৱা ধৰণৰ সভা সমিতি যদি অনুষ্ঠিত কৰে চৰকাৰীভাৱেও সেইটো আমি বৰ ভাল হ'ব বুলি ভাবোঁ